পিতৃ মাতৃৰ সন্মুখতে পুত্ৰই বিচনাতে পৰি মৃত্যুৰ সৈতে যুঁজি আছে। উফ, মৰ্মান্তিক, অসহ্যকৰ, বেদনাময়, হৃদয় বিদাৰক। প্ৰথমতে প্ৰতিবেদনটো একোটাকৈ শ্বেয়াৰ কৰি দিয়ক যাতে শ্বাহজাহানে এটা নতুন জীৱন লাভ কৰে। নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তৰ্গত ৰাজাবাৰীৰ আব্দুল মন্নাছৰ পুত্ৰ শ্বাহজাহান আলী প্ৰায় ৩৬ বছৰ বয়সতে এক জটিল ৰোগত পৰি মৃত্যুৰ সৈতে যুঁজি আছে। তিনিটাকৈ কণ ছোৱালী সন্তানৰ পিতৃ শ্বাহজাহান আলী পূৰ্বতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল, কিন্তু এতিয়া দুৰাৰোগ্য ৰোগত জীৱন যুদ্ধ অব্যাহত ৰখাৰ ফলত পৰিয়ালটো পানীত হাঁহ নচৰা অৱস্থাত পৰিণত হৈছে। আনকি নিজৰ প্ৰয়োজনীয় অৰ্থ বা ধন নাই যে নিজৰ চিকিৎসা কৰিবলৈ। আপোনাৰ অকণমান সহায়ে যদি শ্বাহজাহান আলীৰ পৰিয়ালটো গতিকে আপুনি আৰু মই যদি অকণমান সহায় কৰোঁ তেন্তে কিছু হ'লেও সকাহ পাব। শ্বাহজাহান আলীৰ পিতৃ মাতৃৰ চকুলো কমিব। আপুনি যদি শ্বাহজাহান আলীক সহায় কৰিব বিচাৰে তেন্তে শ্বাহজাহান আলীৰ একাউণ্ট নম্বৰ দিয়া হৈছে। একাউণ্ট নম্বৰ 92401002081245 IFSC কোড UTIB 0001448 লগতে 8822943081 জিপে নম্বৰ দিয়া হৈছে। জিপেৰ জৰিয়তেও আপুনি সহায়ৰ হাত আগবঢ়াব পাৰে। লগতে ধিং সমষ্টি বিধায়ক আমিনুল ইছলাম তথা বটদ্ৰৱা সমষ্টি বিধায়িকা শিৱামণি বৰাও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুৰ্ভগীয়া পিতৃয়ে অকণমান সহায়ৰ বাবে কাটৰ আহ্বান জনাইছে। আপোনাৰ এই চিকিৎসা কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হৈছে? কিমান টকা লাগে কৈছে? ৬০-৭০,০০০ টকা লাগে। ৭০,০০০ টকাত আপোনাৰ ট্ৰিটমেণ্ট হৈ যাব। এইখিনি লাগে বুলি কিমান লাগে ডক্টৰৰ লগত জানি শুনি ক'ব পাৰিম। আপোনাৰ ডক্টৰক দেখাইছে? ডক্টৰক দেখাইছোঁ। ডক্টৰ কি বুলি কৈছে? ডক্টৰে কৈছে ডাঙৰ বেমাৰ ভিতৰত। বেমাৰটো ভাল কৰিলে বহুত পইচা লাগিব। আমি ইমান পইচা ক'ত পাম? এনেকুৱা আপোনালোকৰ পৰ্যাপ্ত ধন নাই। এনে আপুনি কি কৰে? কাম কৰি দিন হাজিৰা কৰি খায় ন? এতিয়াতো দিন হাজিৰা কৰিব নোৱাৰোঁ, শক্তি নকলাই। এনে আপোনাৰ শ্বাহজাহানে কি কৰিছিলে? শ্বাহজাহানে আগতে ভাল আছিল বোলে, কাম বন কৰিছে, চলিছে ভালাই। এতিয়া তো শ্বাহজাহানৰো দুজনী ছোৱালী সন্তানো আছে। ছোৱালী তিনিজনী। তিনিজনী ন? এতিয়া দুটা আছে আৰু এটা লোকৰ ঘৰত কাম বন কৰি খাই আছে। দুখীয়া মানুহ, আপোনালোকে পাৰে আমাক কিবা সহায় কৰক, নহ'লে আমাৰ কোনো উপায় নাই। আমি ক'ত যাম? এতিয়া আমাৰ দিমাগে নধৰে। আমিনুল ইছলাম সহায় কৰে, আমি ল'ৰাটো চিকিৎসা কৰিব পাৰিম। হিমন্ত শৰ্মাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি আহ্বান জনাই আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ শিকক, মই আপোনাৰ কথাটো জনাই আছোঁ যে আপোনাক সহায় কৰি আমি কৰিব পাৰিম। যদি বেলেগ কোনোবাই সহায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ তেনেকুৱা একাউণ্ট নম্বৰ আছে নেকি? একাউণ্ট নম্বৰ আছে, এতিয়া দিব পাৰিম। ডেস্ক পূৰ্বাঞ্চল টাইমিং।